নমস্কাৰ। নমস্কাৰ। আপুনি এই মন্দিৰৰ দেখভালটো আপুনিয়ে কৰে ন? মই কৰি আছোঁ। শিৱলিং এইটো নেচাৰেল বুলি শুনিছোঁ, নেচাৰেল কেনেকৈ ওলোৱা আপুনি ক'ব পাৰিব নেকি অকণমান? নদীত হেৰি মাছ মাৰি থাকোঁতে মানে জালত উঠি আহা। অঁ, কোন চনত কেনেকুৱা টাইমত? এইটো 74-75 মানে 1971-72 চনৰ কথা। অঁ তেতিয়া মানে মন্দিৰত মানে মাছ মাৰি আছিলে, জালতো উঠি আহিছে, তাৰপৰা আমি মানে ইয়াত স্থাপন কৰা হৈছিলে। অঁ, কেনেকৈ গম পালে শিৱলিং হয় বুলি? নহয়, তেওঁ মানে আগতে ইহঁতেতো গোটেইখিনি মানে হিন্দুৱে আছিলে। অঁ, সিহঁতেতো মানে বাবাক পূজা কৰি আছিলে। অঁ হয়। তেতিয়া সিহঁতেও জানিলেগৈ অঁ বাবা এইজন বাবা হয় বুলি। হয় হয়। সেইকাৰণে সিহঁতে নহয়, শিৱলিঙৰ কিবা এটা আকাৰ হ'ব ন? শিৱলিং হ'ব বুলি ক'বলৈ কেনেকৈ গম পালে? আকাৰে আছিলে। কেনেকৈ আকাৰত আছিলে বাৰু? এনেকৈ আকাৰ আছিলে। এই বস্তুটো ইয়াত মানে বহুৱাই দিয়া আছে, অঁ হয়। নহ'লে এইটোতো আকাৰে আছিলে আগৰ অঁ পৰা। অঁ অঁ, নদীত পাওঁতে আকাৰ আছিলে। মন্দিৰ পাওঁতে এই অকল এইটো ওপৰতো আছিলে নে তলৰ ছাইডটো আছিলে? এই এই বস্তুটো আছিলে ন? আকৌ এইটো যোনজন মানে পোৱা তাৰমানে বাবাই কৈছে এইটো আছিলে লগত বুলি। এই বস্তু আছিলে, এইটো নাছিলে, অঁ এইটো অঁ নিজে অঁ, বনোৱা। এই তলৰ এইটো আছিলে মাজৰটো ন? অঁ, এইটো আমাৰ তাৰমানে এইটো নেচাৰেল হয় তাৰমানে ন? কোনো বনোৱা নহয়? নাই, বনোৱা নহয় এইটো। তাৰমানে এইটো মনৰ পৰা খুজিলে পায় আৰু কি যিকোনো বস্তু নহয় জানো? ধাৰ্মিক আছে তাৰমানে বস্তু। যদি ভক্তিভাৱে যদি বাবাৰ ওচৰত আহি মানে বিচাৰে নহয়, বাবাই দি দিয়ে। হ'ব তেতিয়া দেই, ধন্যবাদ।